নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি অল কৰি ৰাখিব। আমাৰ নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাব আৰু কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিব। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপুনি অভিজ্ঞ আৰু দায়িত্বশীল লোকৰ সংগত থাকি বহুতো শিকিব পাৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি জনা শুনা ব্যক্তিৰ লগত থাকি জনা শুনা ব্যক্তিয়ে আপোনাক পৰামৰ্শ দিব, আপুনি বহুতো নজনা কথা শিকিব পাৰিব বুলি কৈছে। যিকোনো ধৰ্মীয় কাৰ্যকলাপো সম্ভৱ। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ধৰ্মীয় কাৰ্যকলাপত মানে আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে বুলি কৈছে, সম্ভৱ বুলি কৈছে। শিক্ষাৰ্থীসকলৰ গুৰুত্ব তেওঁলোকৰ অধ্যয়নৰ ওপৰত থাকিব। মানে শিক্ষাৰ্থীসকলৰ কথা কৈছোঁ, পঢ়া শুনা শিক্ষাৰ্থীসকলক আজিৰ দিনটোত মানে পঢ়া শুনা অধ্যয়নৰ ওপৰত গুৰুত্ব দিব দিছে ভালদৰে, তেতিয়া পঢ়িলে ভাল ফল পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আজি আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ কাম আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ মনোযোগ আপোনাৰ কামৰ ওপৰত থাকিব বুলি কৈছে আৰু কৈছে অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰতো থাকিব বুলি কৈছে আপোনাৰ মনোযোগ। পৰিয়ালৰ সদস্যসকলৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। তাৰ মানে আজিৰ দিনটোত যদি আপুনি কিবা এটা যদি পৰামৰ্শ ল'ম বুলি ভাবিছে, আপুনি আপোনাৰ পৰিয়ালৰ মানুহক মানে সোধা পোছা কৰি পেলাই যদি আপুনি যি পৰামৰ্শটো লয় আপোনাৰ লাভ হ'ব বুলি কৈছে। শিশু কেৰিয়াৰৰ সৈতে সম্পৰ্কিত যিকোনো কামত বাধা থাকিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সন্তানৰ কথা কৈছোঁ, সন্তানে মানে আজিৰ দিনটোত যিকোনো মানে কেৰিয়াৰক লৈ যদি কিবা যদি কাম কৰে তাত বাধা সৃষ্টি হ'ব পাৰে বুলি কৈছে। সেইবাবে আজিৰ দিনটোত আপোনাৰ সন্তানে কেৰিয়াৰৰ বিষয়ে মানে কিবা এটা কৰাৰ আগত মানে সাৱধানে ভাবি চিন্তি কামটো কৰিব দিছে, মানে ভাবি চিন্তি থাকিব দিছে। আৰু এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। এজন আত্মীয় আগমনৰ লগে লগে পৰিয়ালটোক এক সুখী পৰিৱেশ থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰত মানে এজন আত্মীয় আহিব পাৰে বুলি কৈছে আৰু কৈছে আপোনাৰ পৰিয়ালটো আজি হাঁহি ফূৰ্তিৰ মাজেৰে মানে সুখেৰে পাৰ হ'ব বুলি কৈছে। যিকোনো সমস্যাও সমাধান কৰা হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি যিকোনো সমস্যা সমাধান কৰিব পাৰিব বুলি কৈছে। গ্ৰহস্থিতি অতি অনুকূল। আপোনাৰ আজি গ্ৰহস্থিতি ভাল বুলি কৈছে। যুৱকসকলে ধেমালিত সময় নষ্ট কৰাৰ সলনি তেওঁলোকৰ কেৰিয়াৰত গুৰুত্ব দিয়া উচিত। তাৰ মানে আজিৰ দিনটোত যুৱক যুৱতীসকলৰ কথা কৈছোঁ, এনেই অবাবত সময় নষ্ট কৰিব দিয়া নাই। সেই সময়খিনি নিজৰ কামত লগাব দিছে, নিজৰ কেৰিয়াৰত মানে সময়খিনি খটাব দিছে, তেতিয়া সেই কামটোত ভাল ফল পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আপুনি ঘৰটোৰ সৈতে সম্পৰ্কিত দায়িত্ববোৰ অতি গুৰুত্ব সহকাৰে ল'ব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ ঘৰখনৰ প্ৰতি মানে আপোনাক দায়িত্ব ল'ব দিছে। দায়িত্ব ল'লে আপোনাৰ ঘৰখন সুখেৰে থাকিব বুলি কৈছে। আপোনাৰ সফলতাবোৰ আনক অত্যধিক বুজাই নিদিব, অন্যথা কোনোবাই আপোনাক ক্ষতি কৰিব পাৰে। তাৰ মানে আপুনি যদি আজি কিবা এটা কামত যদি আপুনি সফলতা লাভ কৰিছে, আপোনাৰ যদি টকা পইচা হৈছে, সেই কথা আপুনি অন্য মানুহক নক'ব। অন্য মানুহক যদি আপুনি কয় আপোনাৰ ক্ষতি হ'ব পাৰে বুলি কৈছে। হঠাতে কিছুমান বয় হ'ব পাৰে যাক কটন কৰা সম্ভৱ নহয়। আজিৰ দিনটোত মানে আপোনাৰ হঠাতে বয় হ'ব পাৰে বুলি কৈছে। এই সময়ত ধৈৰ্য ধৰা উচিত। আপোনাৰ মানে এই সময়ত আপোনাক আজিৰ দিনটোত ধৈৰ্য ধৰিব দিছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। কিছু সময়ৰ পৰা চলি থকা দুৰ্দশাত আজি কিছু উন্নতি হ'ব। আপোনাৰ যদি আপুনি আগৰ পৰা যদি কিবা এটা যদি কামত যদি আপুনি যদি কৰি আছিলে, সেই কামটোত আজি আপোনাৰ উন্নতি হ'ব বুলি কৈছে আৰু আপুনি যথেষ্ট শক্তি অনুভৱ কৰিব আৰু আপুনি আজিৰ দিনটোত যথেষ্ট শক্তি অনুভৱ কৰিব বুলি কৈছে। আজি গোটেই দিনটো ব্যস্ত হৈ থাকিব। তাৰ মানে আজিৰ দিনটোত আপুনি গোটেই দিনটো কিবা কামত ব্যস্ত হৈ থাকিব পাৰে বুলি কৈছে। ইয়াৰ বাবে আপুনি ভাগৰুৱা আৰু খিংখিঙীয়া অনুভৱ কৰিব পাৰে। তাৰ বাবে মানে আপোনাৰ শৰীৰ ভাগৰুৱা হ'ব পাৰে বুলি কৈছে। আপোনাৰ স্বাস্থ্য এই মুহূৰ্তত নিজৰ ওপৰত অত্যধিক দায়িত্ব নল'ব। মানে সেই সময়ত আপুনি আপোনাৰ নিজৰ ওপৰত অত্যধিক দায়িত্ব ল'ব দিয়া নাই। কামৰ দায়িত্ব মানে অত্যধিক আপোনাক ল'ব দিয়া নাই। কোনোবাই যদি দায়িত্ব দিও আপুনি নল'ব। ক্ষমতা অনুসৰি কামবোৰ পৰিচালনা কৰক। আপুনি মানে আপোনাৰ ক্ষমতা অনুসৰিহে কামবিলাক কৰিব দিছে। ক্ষমতা নোহোৱাকৈ কামবিলাক আপোনাক কৰিব দিয়া নাই। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। যিকোনো ধাৰ লোৱা টকা ঘূৰাই পোৱাৰ পৰা সকাহ পাব। তাৰ মানে আপুনি যদি কাৰোবাৰ পৰা যদি টকা যদি ধাৰলৈ লৈছিলে,
আজিৰ দিনটোত আপুনি সেই টকা ঘূৰাই পোৱাত সকাহ পাব বুলি কৈছে। বিত্তীয় পৰিস্থিতিটো কিছু উন্নতি হ'ব, তাৰ মানে আজিৰ দিনটোত আপোনাৰ বিত্তীয় পৰিস্থিতিত টকা পইচা হ'ব বুলি কৈছে, উন্নতি হ'ব বুলি কৈছে। পাৰস্পৰিক অভিযোগ আঁতৰাবলৈ এইটো এটা অনুকূল সময়, তাৰ মানে আজিৰ দিনটোত আপোনাৰ পাৰস্পৰিক সম্পৰ্ক আঁতৰাব পাৰিব বুলি কৈছে, সময় ভাল বুলি কৈছে। যুৱকসকলে যিকোনো চাকৰি সম্পৰ্কীয় সাক্ষাৎকাৰ আদিত সফলতা লাভ কৰিবলৈ যোগ্য হৈ উঠিছে, তাৰ মানে আজিৰ দিনটোত যুৱক যুৱতীসকলে চৰকাৰী চাকৰিত মানে সফলতা লাভ কৰিব পাৰে বুলি কৈছে। ঘৰত সঠিক সম্পত্তি বজাই ৰাখিবলৈ জ্যেষ্ঠ সদস্যসকলৰ নিৰ্দেশনা ল'ব লাগিব। আজিৰ দিনটোত আপোনাৰ ঘৰৰ সম্পত্তি মানে ভালে থাকিবলৈ আপুনি বয়োজ্যেষ্ঠ জনা শুনা ব্যক্তিক পৰামৰ্শ ল'ব দিছে, কিয়নো পাৰস্পৰিক সম্পত্তিৰ অভাৱত ঘৰৰ এটা সৰু বস্তুৰ ওপৰত অপ্ৰয়োজনীয়ভাৱে উত্তেজনা সৃষ্টি হ'ব পাৰে। তাৰ মানে আপোনাৰ পাৰস্পৰিক সম্পত্তিৰ অভাৱত মানে আপোনাৰ ঘৰখনত আজি মানে অসুবিধা সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে আপোনাৰ সম্পত্তি লৈ। সেইবাবে আজিৰ দিনটোত আপুনি আপোনাৰ সম্পত্তি মানে চাই চিন্তি ভাবি চিন্তি থাকিব দিছে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। কেইদিনমানৰ পৰা চলি থকা ব্যস্ত ৰুটিনৰ পৰা সকাহ আৰু সকাহ পাবলৈ আপুনি আধ্যাত্মিক আৰু মনোযোগেৰে কৰা কাৰ্যত কিছু সময় অতিবাহিত কৰিব লাগিব। তাৰ মানে আজিৰ দিনটোত আপুনি কিছুমান কাম মানে কেইদিনমানৰ পৰা যদি আপোনাৰ চলি আছে, সেই কামৰ পৰা আপোনাক সময় উলিয়াই আজিৰ দিনটোত অলপ আপোনাক ৰেষ্ট ল'ব দিছে, মানে আৰাম কৰিব দিছে। আজি বিনিয়োগ কৰাৰ সময় অনুকূল নহয় আৰু কোনো বিপদাশংকাৰ প্ৰৱণতাত আগ্ৰহ নলয়। ৰাজনৈতিক লোক আৰু কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব। আজিৰ দিনটোত মানে আপোনাৰ ৰাজনৈতিক লোকৰ পৰা মানে আজিৰ দিনটোত আপোনাক আঁতৰি থাকিব দিছে। সেই কাৰ্যকলাপবোৰৰ পৰা মানে আপোনাক আজিৰ দিনটোত আঁতৰি থাকিব দিছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। বয়স সময়সূচী স্বত্তেও বন্ধু আৰু আত্মীয়সকলৰ সৈতে যোগাযোগ থাকিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কাম থাকিলেও আপুনি আজিৰ দিনটোত আপোনাৰ বন্ধুৰ লগত আপোনাক যোগাযোগ কৰিব দিছে। আপুনি এজন বন্ধুৰ পৰা এটা সুন্দৰ উপহাৰো পাব পাৰে। তাৰ মানে আজি আপুনি আপোনাৰ বন্ধুৰ পৰা আপোনাৰ বন্ধুৱে আপোনাক উপহাৰ দিব পাৰে বুলি কৈছে। হঠাতে আপুনি এনে এজন ব্যক্তিক লগ পাব পাৰে যি আপোনাৰ চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন আনিব। আজিৰ দিনটোত মানে আপুনি এনে এজন ব্যক্তিক লগ পাব, আপুনি যদি কিবা এটা চিন্তা কৰি আছে সেই চিন্তাটোক লৈ মানে তেওঁ মানে ইতিবাচক আনিব বুলি কৈছে, আপোনাক মানে তেওঁ ভাল জ্ঞান দিব বুলি কৈছে। আবেলি পৰিস্থিতি কিছু বিপৰীত হ'ব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ সন্ধিয়া সময়ত আপোনাৰ পৰিস্থিতি ভাল নহয় বুলি কৈছে, আপোনাক সাৱধানে থাকিব দিছে। শহুৱেকৰ সৈতে সম্পৰ্ক মিঠাই থাকিব। আজিৰ দিনটোত আপোনাৰ শহুৱেকৰ ঘৰৰ লগত আপোনাৰ সম্পৰ্ক ভাল থাকিব বুলি কৈছে। পাৰস্পৰিক সম্পৰ্কত অহংকাৰৰ স্থিতি অনুমতি নিদিব। আজিৰ দিনটোত আপোনাৰ পাৰস্পৰিক সম্পৰ্কত আপোনাক আজিৰ দিনটোত অহংকাৰ কৰিব দিয়া নাই। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। এটা নিৰ্দিষ্ট প্ৰকল্পত বিনিয়োগ কৰাটো অতি লাভজনক হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি নিৰ্দিষ্ট প্ৰকল্পত বিনিয়োগ কৰিব পাৰিব বুলি কৈছে আৰু ভৱিষ্যতে যুক্তিসংগত ফলাফল আহিব। আপোনাৰ মানে ভৱিষ্যতে বিনিয়োগ কৰিলে আপোনাৰ ভাল ফল আহিব বুলি কৈছে। গতিকে সুযোগটো হাতৰ পৰা পিছলি যাবলৈ নিদিব। আপোনাক মানে হাতৰ পৰা সুযোগটো আহিলে আপোনাক আজিৰ দিনটোত হাতৰ পৰা পিছলি যাব দিয়া নাই, আপোনাক মানে সুযোগটো ৰাখিব দিছে, আপোনাৰ হাতৰ পৰা অন্য মানুহৰ হাতলৈ যাবলৈ দিয়া নাই। বিশ্ৰান্তিৰ ক্ষেত্ৰত ঘৰৰ এজন অভিজ্ঞ সদস্যৰ পৰামৰ্শ লোৱা উচিত হ'ব। আজিৰ দিনটোত আপোনাৰ বিশ্ৰান্তিৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ অভিজ্ঞ জনা শুনা ব্যক্তিৰ ক্ষেত্ৰত মানে পৰামৰ্শ ল'ব দিছে। আপোনাৰ সফলতাত বিৰক্ত হৈ কিছুমান লোকে আপোনাৰ প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰিব। তাৰ মানে আজিৰ দিনটোত আপুনি যদি কিবা এটা কামত সফলতা যদি লাভ যদি হয়, আপোনাক অন্য মানুহে ওচৰৰ পাজৰৰ মানুহে আপোনাক মানে কৰিব বুলি কৈছে, ইনচাল্ট কৰিব বুলি কৈছে, ঠাট্টা ইনচাল্ট কৰিব বুলি কৈছে। কিন্তু আপুনি আপোনাৰ কামত ব্যস্ত থকা উচিত। আপোনাক ইনচাল্ট কৰাৰ পিছতো আপুনি মানে কামটোত ব্যস্ত থাকিব, অন্য মানুহৰ কথা আপোনাক শুনিবলৈ দিয়া নাই, আপোনাক কামটো কৰি থাকিব দিছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপুনি আৰাম পাবলৈ ৰুটিনত কিছু পৰিৱৰ্তন আনিব। তাৰ মানে আজিৰ দিনটোত আপোনাক অলপ আৰাম কৰিব দিছে কিবা কাম কৰি থকা পিছতো। ই ব্যক্তিত্ব উন্নত কৰিব। আপোনাক মানে আৰাম কৰিলে আপোনাৰ স্বাস্থ্য আজি ভাল হ'ব বুলি কৈছে। মহিলাসকলে তেওঁলোকৰ সামৰ্থ্য আৰু কামৰ সামৰ্থ্যৰ দ্বাৰা যিকোনো গুৰুত্বপূৰ্ণ সাফল্য প্ৰাপ্ত কৰিব পাৰে। আজিৰ দিনটোত মানে মহিলাসকলে কিবা এটা কামৰ মানে সাফল্য পাব বুলি কৈছে, মানে সফলতা পাব বুলি কৈছে। উপাৰ্জনৰ লগতে বয়বোৰো থাকিব। মহিলাসকলৰ মানে উপাৰ্জনো হ'ব আৰু টকা পইচাও হ'ব বুলি কৈছে। ইয়াৰ বাবে আপোনাৰ যিকোনো বিনিয়োগ পৰিকল্পনাও নিষ্ফল হ'ব পাৰে।
ইয়াৰ কাৰণে মানে আপোনাৰ বিনিয়োগ পৰিকল্পনা আপোনাৰ নিষ্ফল হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। আজি আপুনি পৰিয়ালৰ সৈতে সম্পৰ্কিত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব পাৰে। তাৰ মানে আজিৰ দিনটোত আপোনাক পৰিয়ালৰ মানুহে কিবা কামত মানে আপোনাক আজি দায়িত্ব দিব পাৰে বুলি কৈছে। আপুনি সেই কামত সিদ্ধান্ত ল'ব লাগিব বুলি কৈছে আজিৰ দিনটোত, যিটো উচিত হ'ব। মানে আপুনি সিদ্ধান্ত ল'ব দিছে আজিৰ দিনটোত, উচিত হ'ব বুলি কৈছে। বন্ধু এজনৰ সহযোগিতাই আপোনাৰ সমস্যাবোৰ হ্ৰাস কৰাত সহায় কৰিব। তাৰ মানে আজিৰ দিনটোত আপোনাৰ কিবা যদি সমস্যা হৈছে, আপোনাৰ বন্ধুৱে আপোনাক সহায় কৰিব বুলি কৈছে। কিছু সময়ৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ উন্নত হোৱাৰ বাবে ৰুটিনটো সঞ্চিত হ'ব পাৰে। আজিৰ দিনটোত মানে আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় মানে স্বাস্থ্য আজি উন্নত হ'ব বুলি কৈছে, স্বাস্থ্য ভাল হ'ব বুলি কৈছে। আপোনাৰ সামৰ্থ্য অনুসৰি কাৰোবাক প্ৰতিশ্ৰুতি দিয়ক আৰু আপোনাৰ কাম আপুনি কৰক। আজিৰ দিনটোত আপোনাৰ সামৰ্থ্য অনুসৰি আপোনাক অন্য মানুহক প্ৰতিশ্ৰুতি দিব দিছে আৰু আপোনাক অন্য মানুহক মানে আপোনাৰ কামটো কৰি দেখাব দিছে আপোনাৰ সামৰ্থ্য অনুসৰি। এইবাৰ আহিছোঁ আমি মীন ৰাশি। সমাজ বা সামাজিক যিকোনো প্ৰশংসনীয় কামৰ বাবে আপোনাৰ সামৰ্থ্য প্ৰশংসিত হ'ব। তাৰ মানে আজিৰ দিনটোত আপুনি সমাজৰ যিকোনো কামত মানে যোগদান কৰিব পাৰিব বুলি কৈছে। গ্ৰহস্থিতি অনুকূল হৈ থাকে। তাৰ মানে আজিৰ দিনটোত আপোনাৰ গ্ৰহস্থিতি ভাল বুলি কৈছে। আত্মবিশ্বাস আৰু অলপ সাৱধানতাই আপোনাৰ কামত সফলতা প্ৰদান কৰিব। মানে আপুনি যদি কিবা এটা কাম যদি কৰে, সেই কামটো যদি আপুনি বিশ্বাস লৈ পেলাই যদি কামটো কৰে, আপুনি সফলতা পাব বুলি কৈছে আজিৰ দিনটোত। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সন্মান কোনো ধৰণে হ্ৰাস হ'বলৈ নিদিব। আজিৰ দিনটোত আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মান মানে হ্ৰাস হ'বলৈ নিদিব। আপুনি আজিৰ দিনটোত ভাল কাম কৰিব। বিত্তীয় কাম গণনা কৰোঁতে সাৱধান হ'ব। আজিৰ দিনটোত যদি আপুনি বিত্তীয় কামত যদি কিবা যদি গণনা কৰে, আপোনাক আজিৰ দিনটোত সাৱধান হ'ব দিছে। পুনৰ লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।